উৰ্মিলা, আমাৰ সৰু ছোৱালীজনী দেখোন ডাঙৰজনীৰ দৰে বগা নহ'ল। বগা নহ'ল নাই আৰু। আজিকালি অকণমান বগা হ'ব লাগে, গম পাইছা? চোৱাচোন, আমাৰ ডাঙৰ ছোৱালীজনী পৰী। পৰী, মোৰ ওচৰলৈ আহাচোন। কোৱা দেউতা। চোৱাচোন, তাইক কিমান ভাল লাগে, তাইৰ মাতটোও ইমান ধুনীয়া। উৰ্মিলা, মোৰ মূৰটো দেখোন বৰকৈ ঘূৰাইছে। উৰ্মিলা, তুমি কাজলক ধৰাচোন, মই পৰি যাম এতিয়া যেন পাইছোঁ। আপোনাৰ কি হৈছেনো? দেউতা, দেউতা কি হৈছে তোমাৰ? উঠাচোন। হেৰি, আপুনি কিয় এনেকুৱা কৰিছে? উঠকচোন। এনেকৈ হঠাতে উৰ্মিলাৰ গিৰিয়েক মূৰ ঘূৰাই পৰি মৃত্যুমুখত পৰিল। উৰ্মিলাৰ গিৰিয়েক মৰাৰ পিছত সিহঁত একেবাৰে পথৰ ভিখাৰী হৈ পৰিল। তাই কেতিয়াবা মানুহৰ ঘৰত, কেতিয়াবা দোকানত কাম কৰিয়ে ছোৱালীকেইজনীক ডাঙৰ কৰিলে। বৰ ঠাণ্ডা লাগিছে। মা, তোমাক টেবলেট খুৱাই দিছো নহয়, ভাল পাবা ৰ'বা। অকণমান সময় মনে মনে শুই থাকাচোন। বা, মই মাক গৰম তেল অকণমানে মালিচ কৰি দিওঁ নেকি? মা ঠাণ্ডা লাগিছে, তেল মালিচ দিলে মা গাটো গৰম লাগিব। নালাগে, তোক তেল মালিচ দিবলৈ দিছো নেকি? এইটো ৰুমৰ পৰা ওলা। সৰুতে দেউতা মূৰটো খালি, এতিয়া আকৌ মাৰ মূৰটো চুবাবলৈ এইটো ৰুমত সোমাইছহি। ওলা তই ইয়াৰ পৰা। মই যিখন ঘৰত জন্ম হৈছিলো একোৰে অভাৱ নাছিল। দেউতাই ডাঙৰ কোম্পানীত চাকৰি কৰিছিল। তই জন্ম হোৱাৰ পিছতে দেউতা মৰি থাকিল। তেতিয়াৰ পৰা আমাৰ অৱস্থা নাইকিয়া হ'ল। তই আমাৰ ঘৰখন শেষ কৰি পেলালি। মই সেই দিনটোৰ কথা আজিও পাহৰিবলৈ পৰা নাই। দেউতাই তোক কোলাত লৈ কথাবোৰ কৈ থাকোঁতেই দেউতা মূৰ ঘূৰাই পৰি মৰি থাকিল। তোক মই কিমান কৈছো যে তই আমাৰ চকুৰ আগত নাথাকিবি বুলি? অকণমানো লাজ নাই। ইমান অপমান সহ্য কৰি কেনেকৈ জীয়াই আছে জানো? মই হোৱা হ'লে মৰিয়ে থাকিলো হয়। পঢ়ি মনে মনে থাকচোন। তইনো কিয় তাইক তেনেকুৱা ব্যৱহাৰ কৰ? তাই তোৰ নিজৰ ভণ্টিও পঢ়ি। মই মৰাৰ পিছত তহঁতৰ দুইজনীয়ে মিলি জুলি থাকিব লাগিব। কাজল, আহ আই, তই মোক ভৰিখন অকণমান মালিচ কৰি দেহি। পঢ়ি নাপায় নহয় ভনীয়াৰ লগত তেনেকৈ কাজিয়া কৰি থাকিবলৈ। কাজল, আহ আহ, ক'ত তই কিয় ৰৈ আছ? মা, নেলাগে দিয়া, মই হৈছোঁ বেয়া ছোৱালী। মোৰ কাৰণে দেউতাৰ মৃত্যু হ'ল। এতিয়া আকৌ তোমাৰ যদি কিবা এটা হয় কি হ'ব মা? মা, নেলাগে দিয়া, মই মালিচ কৰি নিদিওঁ। মা, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তুমি অতি সোনকালে ভাল হৈ উঠা। তোমাৰ ভাল নোহোৱালৈকে মই এইটো ৰুমত কেতিয়াও নোসোমাওঁ। কাজল, তইনো তাইক কিয় তেনেকৈ ক'লিও? তাই মনত বৰ দুখ পাইছে অ'। মা, তুমি মোক তাইৰ কথা কৈ নাথাকিবা। তুমি মনে মনে শুই থাকা। আপোনাৰ ছোৱালীজনী মোৰ বহু দিনৰ পৰাই পচন্দ হৈ আছে। আপোনালোকৰ একো আপত্তি নাথাকিলে বিয়াৰ তাৰিখটো মই ঠিক কৰিয়ে থৈ যাব পাৰোঁ। নাই নাই, আমাৰ একো আপত্তি নাই। মই আপোনাক খালি এটা কথা ক'বলগীয়া আছে। দেখিছেই নহয়, ছোৱালীকেইজনীৰ দেউতাক নাই। আন ছোৱালীৰ দৰে মই সিহঁতক এসোপামান যৌতুকীয়া সম্পত্তি দি বিয়া দিব নোৱাৰিম। নালাগে নালাগে, এসোপামান যৌতুকীয়া সম্পত্তি দি বিয়া দিব নালাগে। মাথো আপোনালোকৰ ছোৱালীজনী আমাৰ ল'ৰাটোলৈ বিয়া দিলেই হ'ল। আপোনালোকৰ একো আপত্তি নাই যেতিয়া কথা আগবঢ়াব পাৰে। ঐ, এইফালে আহচোন। কি বা? তই কিয় ষ্টাইল কৰি আছ? তোৰ বিয়াৰ কাৰণে আকৌ। কি? মোৰ বিয়াৰ কাৰণে তই ষ্টাইল কৰি আছ? তই কেনেকৈ ভাবিব পাৰিলি তোৰ দৰে কুলক্ষণী এজনীক মই মোৰ বিয়াত থাকিবলৈ দিম? তই এতিয়াই ঘৰৰ পৰা ওলাই যা, আৰু যেতিয়ালৈকে মই এইখন ঘৰৰ পৰা বিয়া হৈ ওলাই নাযাওঁ তই তেতিয়ালৈকে ঘৰলৈ ঘূৰি নাহিবি। বা, মইনো তোক কি জগৰ লগালো? কি জগৰ লগালি গমেই পোৱা নাই নেকি? আজি যদি দেউতা থাকিল হয় মোক কিমান সা সম্পত্তি লৈ বিয়া দিলে হয়। তোৰ কাৰণেই দেউতা মৰিল। এতিয়া আকৌ তই সুধিব আহিছ কি জগৰ লগালি? ওলা, মই বিয়া হৈ নোযোৱালৈকে ঘৰলৈ নাহিবি। এনেকৈ পৰিয়ে তাই বিয়াৰ দিনাখনে বনীয়েকক ঘৰৰ পৰা উলিয়াই পঠিয়াইছে। পৰি, কাজল ক'তো? তাইক বহুত সময়ৰ পৰা দেখা নাই যে। নাজানো মা, তাই আকৌ ক'ত আছে মই কেনেকৈ গম পাম? মা, তাই নাই, ভালেই হৈছে। এনেই মই আজিৰ দিনটোত তাইৰ মুখখন চাই থাকিব নিবিচাৰোঁ। পৰি, তই আজি এইখন ঘৰৰ পৰা আন এখন ঘৰলৈ যাবিগৈ। তই আগতে তাইক যি বেয়াকৈ ক'লি, আজিৰ দিনটোত তই তাইক একো বেয়াকৈ নকবি। মা, তাইৰ কথা বাদ দিয়া, মোৰ বিয়াখন কেনেকৈ ভালে ভালে হৈ যায় সেইটো কথা চিন্তা কৰা। বা, এই ছোৱালীজনীয়ে মনত কম জেদভাৱ লৈ আছেনে বনীয়েকৰ প্ৰতি? এনেকৈয়ে পৰিয়ে বিচৰা মতেই তাইৰ বিয়াখন হৈ গ'ল। কাজল, তইনো ক'ত আছিলি ঐ? বাৰ বিয়াখনো তোৰ চাবলৈ মন নগ'ল নে? মন গৈছিল মা, কিন্তু কি হ'ল জানো ইমান টোপনি ধৰিছে। তাতে তেলৰ দিনাখনো টোপনি ক্ষতি কৰিলোঁ যে, সেইকাৰণে মই শুই থাকিলোগৈ। মা, বাৰ বিয়াখন ভালে ভালে হৈ গ'ল নে? ৰাতি কিবা গণ্ডগোল হৈছিল নেকি? নাই নাই, একো গণ্ডগোল হোৱা নাই, চব ভালে ভালে হৈ গ'ল। বাৰ ভাল হ'লেই হ'ল আৰু। মা, এতিয়া গোটেই ঘৰটো অৱস্থা নাইকিয়া হৈ আছে। মই ঘৰটো চাফা কৰি লওঁগৈ। তহঁতে মোৰ আগত মিছা কথা কৈ সাৰিব নোৱাৰ কাজল, কাৰণ মই তহঁতক এই দুখন হাতেৰে সৰুৰ পৰাই ডাঙৰ কৰিছোঁ। কালি যে তোক পৰিয়ে নিশ্চয় কিবা কৈছে, সেই কথাটো মই ভালদৰে জানো, আৰু সেইকাৰণে তই বিয়াত নাই। তহঁতে মোৰ আগত মিছা কথা কৈ সাৰিব নোৱাৰ নহয়। কাজল, মই কাইলৈ ঘৰলৈ যাম। মই যোৱা সময়ত যাতে তই ঘৰত নাথাক, কাৰণ মই বহুত দিনৰ মূৰত মই বিচৰা সপোনৰ ঘৰখন বিচাৰি পাইছোঁ। তোৰ প্ৰভাৱ যাতে মোৰ সংসাৰখনত নপৰে। মই কি কৈছোঁ তই নিশ্চয় বুজি পাইছ চাগে। মই তোক এই কথাখিনি ক'বৰ কাৰণে ফোন কৰিছিলোঁ। এনে মোৰ তোৰ লগত কথা পাতিবলৈ কোনো চখ গৈ থকা নাই। হে ভগৱান, মইনো বাৰু ইমান কুলক্ষণী নে মোৰ নিজৰ বায়ে মোক দেখিবলৈ নোৱাৰে? তাৰ সলনি তুমি মোক মাৰি লৈ যোৱা ভগৱান। ঘৰখনতে এনেকৈ অপমান সহ্য কৰি কৰি মই আৰু কিমান থাকিব লাগিব? হে ভগৱান, মইনো বাৰু কি জেগাত ফচি গ'লোহি? এইখিনি জেগাতহে মোৰ গাড়ীখন বেয়া হ'ব পালেনে? কোনো মানুহ নাই দেখোন। কোনোবা আছে নেকি ওচৰত? শুনিছেনে? কোনোবা আছে যদি মোক
হ'ল বাৰু? মাতটো দেখোন অচিনাকি। কোনোবা বিপদত পৰিছে নেকি? সেইজনী দেখোন ছোৱালী মানুহ, কিয় বা চিঞৰি আছে? ছোৱালীজনী আমাৰ ইয়াৰ নহয় দেখোন। ওচৰলৈ যাওঁ ৰ, কি বা হৈছে তাই। ভণ্টি, কি হৈছে তোমাৰ? বা, মোৰ গাড়ীখন ফচি গ'ল। গাড়ীখন ঠেলি দিব লাগিছিল। এইখিনি জেগাত দেখোন কোনো মতা মানুহ এটাই নাই। মই বৰ বিপদত পৰিছোঁ। এইখিনি জেগাত এইখিনি সময়ত মানুহ পোৱাই নাযায়। এই ঘৰটো যে দেখিছা, এই ঘৰটোত বহুত দিন হ'ল মানুহ নথকা। এই ঘৰটোত বাহিৰা বস্তু থাকে। হে ভগৱান, মোৰ বৰ ভয় লাগিছে দেখোন। মোৰ কি হ'ব এতিয়া বাৰু? বা, এইখিনি জেগা যদি বেয়া, তুমি ইয়াত কিয় আছাহি? মই গোটেই মানুহজনীয়ে বেয়া। জেগাখিনি বেয়া হ'লে মই একো নহয়। মই মৰিবলৈ বিচাৰি থাকোঁ, কিন্তু মোক মাৰিহে নিনিয়ে। বা, তুমি এইবোৰ কি কথা কৈছা? তুমি কেনেবাকৈ ভূত নহয়তো? ঠিক নহয়, মই ভূত চুত একো নহয়। ব'লা, তোমাৰ গাড়ীখন আমি দুয়োজনীয়ে ঠেলি দিওঁ। বা, আমি দুয়োজনীয়ে পাৰিম জানো? কিয় নোৱাৰিম? পাৰিব লাগিব আকৌ। ব'লা, দুয়োজনীয়ে ঠেলিলে পাৰিম ব'লা। বা, সঁচাকৈ পাৰিলোঁ দেখোন। আকৌ তুমিহে ভয় খাই আছিলা। বা, তোমাৰ ঘৰ কোনখিনিতনো? মোৰ ঘৰ অকণমান আগত। বা, এইখিনি জেগা বেয়া যেতিয়া তুমি ইয়াত অকলে অকলে থাকিব নালাগে। মোৰ লগত আহা, মই তোমাক তোমালোকৰ ঘৰত নমাই দি থৈ যাম। ঘৰত মই এতিয়া ঘৰলৈ যাম জানো? বা, তুমি কি কথা কৈ থাকা? তুমি তাৰমানে ভূত ন? নহয়, মই ভূত চুত নহয়। ব'লা, তুমি ভয়ে খাইছা চাগে। কোন আপোনালোক? মই দেখোন আপোনালোকক চিনি পোৱা নাই। খুৰী, মই প্ৰিয়া, আৰু এয়া মোৰ মা। আপোনালোকৰ ছোৱালীজনী আছেনে খুৰী? আছে। খুৰী, মাত দিয়কচোন, মই আহা বুলি ক'ব। কাজল, এইফালে আহচোন। প্ৰিয়া আহিছে তোক বিচাৰি। বা, মোক চিনি পাইছানে? প্ৰিয়া আহিছা। বহা, কিয় চিনি নাপাম আকৌ তোমাক? মা, মই যে তোমাক কৈছিলোঁ ছোৱালীজনী এইজনীয়ে। সিদিনা মই বৰ ভয় খাইছিলোঁ নহয় প্ৰথমতে, ভূত বুলিয়ে ভাবিছিলোঁ। কাজল, মোক প্ৰিয়াই সকলোবোৰ কথা কৈছে তোমাৰ। কাজল, সিদিনাখন যদি তুমি সহায় নকৰিলা হয়, মোৰ ছোৱালীজনী বৰ বিপদত পৰিল হয়। মা, তুমি আচল কথাটো নোকোৱা কিয়? কম। কাজল, মই তোমাক মোৰ একমাত্ৰ ল'ৰাটোৰ কাৰণে বিয়া পাতিব খুজিছোঁ। সি বৰ্তমান ঘৰত নাথাকে। সি আৰ্মিত চাকৰি কৰে। সি এতিয়া কাশ্মীৰত আছে। তুমি মোৰ ল'ৰাটোলৈ বিয়া হ'বানে? বা, বিয়া নহওঁ বুলি নক'বা কিন্তু। মই তোমাক বহুত ভাল পাইছোঁ। সেইকাৰণে মই তোমাক মোৰ দাদাৰ কাৰণে বিয়া পাতিবলৈ মাক ক'লোঁ। কিন্তু আমি দেখোন বহুত দুখীয়া মানুহ। আপোনালোকৰ ঘৰত বোৱাৰী হ'ব লাগিলেতো। সেইবিলাক দুখীয়া ধনী কথা বাদ দিয়া। মানুহৰ মনটোহে আচল। আপোনালোকৰ যদি একো আপত্তি নাই, আৰু আমাৰ মায়ে যদি ভাল পায়, তেতিয়াহ'লে মোৰ কোনো আপত্তি নাই। নাই, মোৰো কোনো আপত্তি নাই। ঠিক আছে তেনেহ'লে, বিয়াখন অতি সোনকালে পাতিব লাগিব। আমি এতিয়া গৈ থাকোঁ দিয়ক। বা, আমি কিন্তু আহি আছোঁ তোমাক অতি সোনকালে লৈ যাবলৈ। এনেকৈ এদিন কাজলৰ বিয়াখনো হৈ গ'ল। কিন্তু কি হ'ব? পৰিয়ে যে কাজলক বেয়া পায়, সেইকাৰণে কাজলৰ বিয়া দিনাখন পৰি নাহিল। কাজলৰ বিয়াৰ কেইদিনমানৰ পিছত। বৌ, তুমি পাকঘৰত অকলে ভাত বনাই আছা? প্ৰিয়া, মোৰ ভাত বনোৱা অভ্যাস আছে নহয়। অভ্যাস থাকিলেও বৌ, তুমিতো মোক মাতিব পাৰা ন চব্জিখিনি কাটি দিবলৈ? বৌ, মই ঘৰৰ কাম কৰিবলৈ জানো নহয়। তুমি চাগে ভাবিছা মই ঘৰৰ কাম একো কৰিবলৈ নাজানো। নাই প্ৰিয়া, মই তেনেকুৱা একো কথা ভবা নাই। বৌ, আজিৰ পৰা ভাত বনাবলৈ আহিলে বা কিবা কাম কৰিবলৈ হ'লে মোকো ক'বা। ময়ো কাম কৰিম তোমাৰ লগত একেলগে। দুয়োজনীয়ে সমানে কৰিম আকৌ, তেতিয়াহে সোনকালে হ'ব। নালাগে দিয়া, মই কৰিব পাৰিম নহয়। বৌ, তাৰমানে তুমি মোক তোমাৰ নিজৰ ভণ্টি বুলি নাভাবা ন? বৌ, আজিৰ পৰা আমি দুয়োজনী নিজৰ বাই ভনীৰ দৰে থাকিম। মোৰ বাও নাই, ভণ্টিও নাই, সেইকাৰণে তোমাৰ লগতে মই বাই ভনীৰ দৰে থাকিম। আৰু তোমাৰো কোনো নাই হ'বলা দেখোন বাই ভনী। তোমালোকৰ ঘৰতো তেনেকুৱা বেলেগ মানুহ দেখাই নাই দেখোন। প্ৰিয়া, বাই ভনী বুলি ক'লে মোৰ বুকুখন কঁপি উঠে। এনেকৈয়ে কাজলে প্ৰিয়াক সকলোবোৰ কথা ক'লে। এয়া মোৰ দুখৰ বেদনা, মোৰ বা থাকিও নথকা। বৌ, তোমাৰ বাজনী ইমান অহংকাৰী নে? ক'ত থাকে তাই? মোৰ লগত ওলাবা এদিন, দুয়োজনী যাম তোমাৰ বাৰ ঘৰলৈ। প্ৰিয়া, মই এদিনো সিহঁতৰ ঘৰলৈ গৈ পোৱা নাই, আৰু তাই মোক দেখিলে খং কৰিব। মোৰ বৌক কোনে খং কৰে চাম নহয়। মোৰ লগতহে ওলাবলৈ দিছোঁ। মোৰ লগত ওলাবা, কাইলৈ ওলাবা নহ'লে। এই বুলি কৈ প্ৰিয়া আৰু কাজল পৰিহঁতৰ ঘৰলৈ গ'ল। প্ৰিয়া, তোমাৰ কিন্তু বেলেগ খাহ আছে দেই। কালি তুমি আমাৰ বাক যিহে দম দিলা। মই বিয়াত ভয় খাই আছোঁ জানানে? বৌ, মই তোমাক কোৱা নাই জানো, মই থাকিলে তুমি একো ভয় কৰিব নালাগে। কাজল, বা তই আহিছ? এইবাৰ তাৰমানে আপুনি আমাৰ ঘৰো পালেহি বৌক কথা শুনাবলৈ? নহয় প্ৰিয়া, মই তোমালোকৰ বৌক কথা শুনাবলৈ অহা নাই। মই তাইক ক্ষমা খুজিবলৈহে আহিছোঁ। ভণ্টি, তই মোক ক্ষমা কৰি দে ভণ্টি। মই তোক ইমান দিনে ইমান অত্যাচাৰ কৰি আহিছোঁ। মই নিজকে তোৰ জেগাত ৰাখি চাইছোঁ ভণ্টি। মই এদিন কথা শুনি গোটেই ৰাতিটো টোপনি যাব পৰা নাই। তইতো সেই সৰুৰে পৰা মোৰ পৰা কথা শুনি আহিছ। তোৰ মনত মই বহুত কষ্ট দিছোঁ ভণ্টি। তই মোক ক্ষমা কৰি দে ভণ্টি। আচলতে মই ক্ষমাৰ যোগ্য নহয়, তথাপিও মই তোক ক্ষমা খুজিছোঁ। বৌ, তোমালোকে কথা পাতা। বা, তই মোক ভণ্টি বুলি মাতিছ, মই তাতেই বহুত সুখী হৈছোঁ। তই মোৰ আপোন মানুহ বা, তই মোক কিয় ক্ষমা খুজিব লাগে? ভণ্টি, তোৰ অন্তৰখন বহুত ভাল। বা, তই দুখ কৰি নাথাকিবি, মই তোক বেয়া পোৱা নাই নহয়। ভণ্টি, আজিৰ পৰা মই তোক কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ। আমি দুয়োজনী সদায় মিলা প্ৰীতিৰে থাকিম। প্ৰিয়াই পৰীৰ ভুলবিলাক বুজাই দিয়াত পৰীয়ে ভালদৰে বুজি পালে। এতিয়া পৰীয়ে কাজলৰ লগত ধুনীয়াকৈ মিলা প্ৰীতিৰে আছে।
কাজল কাজল তই ইয়ালৈ কিয় আহিলি তই ক'ত সাহ পালি মোৰ ঘৰলৈ আহিবলৈ এক মিনিট প্ৰথমে আপুনি আপোনাৰ মুখখনৰ অকণমান জবান ৰাখি কথা ক'ব দ্বিতীয়তে আজি আমি আপোনাৰ কথা শুনিবলৈ অহা নাই আপোনাক কথা শুনাবলৈ আহিছোঁ এয়া মোৰ বৌৰ লগত যদি কোনোবাই বেয়া ব্যৱহাৰ কৰে মই কিন্তু কাকো শুনাই নেৰিম আপুনি কাৰোবাক বেয়া পাই পাওক সেইটোত মোৰ আপত্তি নাই কিন্তু বৌক কুলক্ষণীয়া বুলি আপুনি কিয় কয় সেই কথাটো আজি মই ফাইনেল কৰিবলৈ আহিছোঁ শুনক বৌক নামাতে নাই কিন্তু আজিৰ পৰা মোৰ বৌক কোনেও কুলক্ষণীয়া বুলি ক'ব নোৱাৰিব কথাখিনি চাগে আপুনি নিশ্চয় বুজি পাইছে আৰু এটা কথা আপুনি আনক কুলক্ষণীয়া বুলি কোৱাৰ আগতে আপুনি নিজৰ গালৈ নাচাই কিয় আপোনাৰ ৰূপ আছে আপুনি দেখিবলৈ ধুনীয়া আপোনাৰ বিয়া হোৱা কেইবছৰ হ'ল মই জনাততো আপোনাৰ বিয়া হোৱা আজি 4-5 বছৰ হৈ গৈছে এতিয়ালৈকে আপুনি কোনো সন্তানৰ মুখ দেখা নাই হয়নে নহয় আচলতে আমাৰ বৌ কুলক্ষণীয়া নহয় আচলতে কুলক্ষণীয়া আপুনিহে আপুনি যদি ভাল হ'ল হয় ইমান দিনে আপুনি কেঁচুৱাৰ মাক হ'ল হয় বৌৰ জেগাত নিজকে এবাৰ আপুনি ৰাখি চাব যেতিয়া আপোনাক কোনোবাই কুলক্ষণীয়া বুলি হাঁহি থৈ যায় তেতিয়া আপোনাৰ কেনেকুৱা লাগে বৌ আহা এইবোৰ কুলক্ষণীয়া মানুহৰ মুখ চাই থাকি লাভ নাই উফ ৰাম এই ছোৱালীজনী দেখোন মোক কুলক্ষণীয়া বুলি কৈ থৈ গ'ল মোৰ শাহুৱে মোক মাজে মাজে কয় তাৰমানে কি প্ৰকৃততে মইহে কুলক্ষণী নেকি এনেকৈ এদিন তাই কথাবোৰ ভাবি ভাবি নিজকে উপলব্ধি কৰিবলৈ পাৰিলে আজি মোক কোনোবাই কুলক্ষণী বুলি কওঁতে মোৰ মনটো ইমান বেয়া লাগিছে কিন্তু আজি অত বছৰে মই মোৰ ভণ্টিক কুলক্ষণী বুলিতো কওঁ আনকি মোৰ বিয়া দিনাও মই তাইক থাকিবলৈ নিদিলোঁ তাই বিয়া দিনাও মই নগ'লোঁ এনেকুৱা আৰু বহুত ডাঙৰ ঘটনা মই তাইৰ লগত ঘটাইছোঁ ইছৰাম মই তাইৰ ওচৰত ক্ষমা খুজিবগৈ লাগিব তাই চাগে মোক বহুত বেয়া পাই আছে